কৈছে ওলালে নাই আমি কৈছো ওলোৱা এতিয়া কিয় আমাৰ শ্ব'খনটো ৰাতি আছে কৈছো নহয় এতিয়া আছে ওলোৱাৰ পাছত যায় সেই ইভেন্ট মেনেজমেন্টটোৱে আমাক কণ্টেক্ট কৰিছে অলপ যেতিয়া আমি ৰেডি হৈছো ঘৰৰ পৰা ওলাব লৈছো আৰু আমি কৈছো যে আমি যাব ওলাইছো তেতিয়া তাহাঁতি কৈছে যে নাই শ্ব'খন কেনচেল আমাক একবাৰো কোৱা নাই যে ৰাতি নে ৰাতিপুৱা ইভেন আমাৰ এগ্ৰিমেন্টতো তেওঁলোকে AM টো কাটি থৈ দিছে PM টো কাটি থৈ দিছে আনকি আপোনালোকে পুলিচে যেতিয়া ফৰেনচিক ৰিপৰ্ট যদি চাই নিজে কৰি চাব পাৰে ন তেতিয়া নিজে গম পাব যে সেই ইভেন্ট মেনেজমেন্টটোৱে কাটি দিছে এডভান্স কেতিয়াও ঘূৰাই নিদিও বুলি কোৱাই নাই মেনশ্যন কৰাই নাই আৰু কাৰো পইচা আজিলে মাৰা নাই দেই এনেকে যে আমি নহয় আমি সেনেকা মানুহ নহয় একচুৱেলি যে পইচা খাম কাবাৰ আমি একবাৰো মেনশ্যন কৰা নাই যে আপোনালোকৰ আমি এডভান্সটো লৈ থৈ আৰু আমি এনেকে কোৱা নাই যে আমি ঘূৰাই নিদিও চবতকে ইম্পৰ্টেণ্ট সিহঁতৰ কিয় খং উঠিছে আমাৰ ওপৰত আমি সেইটোও কৈ আছো সিহঁতে আমাক জনাইছে লাষ্টত ফোনত যে 20 লাখ 25 লাখ টকা মাৰ গেল আমাৰ নমস্কাৰ ৰাইজ আজি আমাৰ এখন অনুষ্ঠান আছিলে আৰু অনুষ্ঠানখন বাতিল কৰিছে এটা ইভেন্ট মেনেজমেন্টে আমাৰ কমিটিৰ লগতো বেয়া হোৱা নাই আমাৰ ৰাইজৰ লগতো বেয়া হোৱা নাই কিন্তু আমাৰ বেয়া হৈছে সেই ইভেন্ট মেনেজমেন্টটোৰ লগত কিয় হৈছে মই কৈ আছো এতিয়া আমি যিহেতু অনুষ্ঠান আপোনালোকে দেখিব পাইছে আমি একদম ৰেডি এতিয়াও কাপোৰতে আছো এই 12টাৰ পৰা আমাৰ এতিয়া গধূলি 6টা বাজি হ'ল আমাৰ শ্ব'খন কেনচেল হোৱাৰ পাছত যেতিয়া এখন ওলোৱাৰ পাছত ওলাই যেতিয়া শ্ব' এখন কেনচেল হৈ যায় তেতিয়া মন চন বহুত মানে বেয়া লাগি যায় চ' আমি ভাবিছো যে ওলালোৱে যেতিয়া আমি অকমান ইফালে আহি যাওঁ চন্দ্ৰপুৰৰ ফালে আমি অকমান ওলাই আহিলো মনটো ভাল লগাবলৈ তাৰপাছত যে এতিয়া আমি এটা নিউজ চেনেলত এটা নিউজ পালো এণ্ড উই আৰ শ্বকড কি এইটো কেনেকে হ'ব পাৰে মানে লাইক ফাৰ্ষ্ট অফ অল তাহাঁতে আমাৰ শ্ব'খন মেনেজ কৰি আছিলে সেই ইভেন্ট মেনেজমেন্টটোৱে তাহাঁতি আমাক জনোৱাই নাই যে শ্ব'খন ৰাতি হ'ব নে ৰাতিপুৱা হ'ব আমাক 10:30 বুলি কৈ থৈছে আমাক একবাৰো কোৱা নাই যে ৰাতি নে ৰাতিপুৱা ইভেন আমাৰ এগ্ৰিমেন্টতো তেওঁলোকে AM টো কাটি থৈ দিছে PM টো কাটি থৈ দিছে আনকি আপোনালোকে পুলিচে যেতিয়া ফৰেনচিক ৰিপৰ্ট যদি চাই নিজে কৰি চাব পাৰে ন তেতিয়া নিজে গম পাব যে সেই ইভেন্ট মেনেজমেন্টটোৱে কাটি দিছে মানে AM টো কাটিছে PM টো কাটিছে এটা যদি ভালকে তই মেনেজ কৰি আছ অবভিয়াছলি ক'ব লাগিব যে ৰাতিপুৱা হৈ আছে নে ৰাতি হৈ আছে সেইটো জনোৱাটো মানে একদম ইম্পৰ্টেণ্ট আৰু আপোনালোকে কওকচোন আমাক মেক্সিমামে আমি ৰাতি শ্ব' কৰো তো মেক্সিমাম আমি কি ভাবিম যে যদি 10:30 বুলি টাইম কয় আমাক আমি কি বুলি ভাবিম আপোনালোকে নিজে ভাবক 99% মানুহে ভাবিব যে ৰাতি শ্ব'খন আছে বিকজ আমি মেক্সিমাম 99% শ্ব' আমি ৰাতিয়ে কৰো আৰু যদি ৰাতিপুৱা হয় সেইটো উল্লেখ কৰিব লাগিব আৰু উল্লেখ কৰাটোতো দূৰ তাতে AM বুলি লিখিব লাগিব গতিকে সেইটো কাটি দিয়া গৈছে তাৰপাছত যে ৰাতিপুৱা ফোন কৰিছে তোমালোকৰ শ্ব'খন তোমালোকে ওলাই আহিলে নাই এনেকে কৈছে আমি কৈছো ওলাই আহিলা মানে কৈছে ওলালে নাই আমি কৈছো ওলোৱা এতিয়া কিয় আমাৰ শ্ব'খনটো ৰাতি আছে কৈছো নহয় এতিয়া আছে তাৰপিছত আমি দুগৰাকী পাগল হৈ গৈছো মানে এতিয়া আছে তাৰপিছত আমি কৈছো যে ঠিক আছে আমি গৈ আছো তেন্তে আমি বুজিছো আমি মানুহখিনিৰ কষ্ট বুজিছো আমি কিন্তু একো আৰ্গুমেন্টো নাই কৰা আমি ঠিক আছে আমি যাম খালি অকণমান দেৰি হ'ব দাদা আপুনি এটা কাম কৰক 1:30 এক্সটেণ্ড কৰক তাৰপিছত তেওঁলোকে কৈছে প্ৰথমে হ'ব বুলি তাৰপিছত চবকে মাতি দিছো আনকি আমাৰ মেকআপ আৰ্টিষ্ট ফটোগ্ৰাফাৰ চবকে মাতিছো আমাৰ ল'ৰাখিনি চবকে মাতি দিছো মাতাৰ পিছত চববোৰ আহিও গৈছে আমি ইমান জল্দি কেতিয়াও ওলোৱা নাই চাগে লাইফত আজি যেনেকে ওলাইছো ওলোৱাৰ পাছত যায় সেই ইভেন্ট মেনেজমেন্টটোৱে আমাক কণ্টেক্ট কৰিছে অলপ যেতিয়া আমি ৰেডি হৈছো ঘৰৰ পৰা ওলাব লৈছো আৰু আমি কৈছো যে আমি যাব ওলাইছো তেতিয়া তাহাঁতি কৈছে যে নাই শ্ব'খন কেনচেল তেতিয়া বহুত বেয়া লাগিছে আৰু যিহেতু এডভান্স এটা দিছিলে এটা বহুত সৰু এমাউণ্ট দিছে আৰু আমি এডভান্স কেতিয়াও ঘূৰাই নিদিও বুলি কোৱাই নাই মেনশ্যন কৰাই নাই আৰু কাৰো পইচা আজিলে মাৰা নাই দেই এনেকে যে আমি নহয় আমি সেনেকা মানুহ নহয় একচুৱেলি যে পইচা খাম কাবাৰ আমি একবাৰো মেনশ্যন কৰা নাই যে আপোনালোকৰ আমি এডভান্সটো লৈ থৈ আৰু আমি এনেকে কোৱা নাই যে আমি ঘূৰাই নিদিও আমি কৈছো ঠিক আছে আপোনালোকে আমাৰ মাৰ লগত কথা পাতি ল'ব আমি কি ক'ম ন আমি একো ক'ব নোৱাৰো গতিকে আমাৰ মাৰ লগত কথা পাতিবলৈ আমি এবাৰো উল্লেখ কৰা নাই যে আমি এডভান্স ৰিটাৰ্ণ নকৰো কিন্তু আমি এটা কথা কৈছো যে হয় দাদা অলপ আমাৰো খৰচ গুচি গৈছে কিন্তু কিয় খৰচ গৈছে কাৰণ আপোনালোকে আমাক ক'ব লাগিছিলে যে ৰাতিপুৱাই ক'ব লাগিছিল যে শ্ব'খন দুপৰীয়া নহয় তেতিয়া হয়তো আমি মেকআপ আৰ্টিষ্ট আপুনি যদি এটা ভাল ইভেন্ট মেনেজমেন্টত যদি আহিছে আপোনাৰ এইটো চবতকে দায়িত্ব হয় আপুনি ক'ব লাগিব যে শ্ব'খন কেতিয়া হৈছে তেতিয়াহে মেনেজমেন্টত আহিব এনে পইচা লোৱাৰ কাৰণে নহয় আৰু চবতকে ইম্পৰ্টেণ্ট সিহঁতৰ কিয় খং উঠিছে আমাৰ ওপৰত আমি সেইটোও কৈ আছো সিহঁতে আমাক জনাইছে লাষ্টত ফোনত যে 20 লাখ
25 লাখ টকা মাৰ গেল আমাৰ তাতে মানে সিহঁতৰ বোলে কিবা টেণ্ডাৰ পেলাইছিল গতিকে সেই 25 লাখ টকা বোলে আমি মানে তাহাঁতৰ মাৰি দিলো কাৰণ সিহঁতৰটো ফাৰ্ষ্ট ইম্প্ৰেশ্যন আছিল সিহঁতে টেণ্ডাৰত কামটো পাইছিলে এতিয়া সিহঁতে কামটো নাপাবও পাৰে চ' ইমান পইচা সিহঁতৰ ইন ফিউচাৰো সিহঁতে এনেকে ছিংগাৰ আনিব পইচা ল'ব সিহঁতে ভাবিছে যে আমাৰ দেখোন ৰাস্তাটোৱে বন্ধ কৰি দিলে সিহঁতে